ষ্টাডি কৰ্ণাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি শিকিম যে 1 মিনিটত আপোনাৰ মোবাইল হেক হ'ব পাৰে। কেনেকৈ চাওক। আপোনাৰ ফোন সুৰক্ষিত নেকি? আপুনি জানেনে মাত্ৰ 1 মিনিটত আপোনাৰ মোবাইল ফোনটো হেক হ'ব পাৰে? এই ভিডিঅ'টোত জানো আহক কেনেকৈ হেকাৰ আপোনাৰ ফোনটো টাৰ্গেট কৰে। 1 নম্বৰ ভুল, পাব্লিক ৱাইফাই ব্যৱহাৰ। আজিকালি সকলোতে আমি কি কৰো? পাব্লিক ৱাইফাই ব্যৱহাৰ কৰো। পাব্লিক ৱাইফাই ব্যৱহাৰ কৰিলে আপোনাৰ ডেটা হেকাৰই সহজে চুৰি কৰিব পাৰে। বিশেষকৈ OTP, বেংকিং, UPI ব্যৱহাৰ নকৰিব। পাব্লিক ৱাইফাই যেনে আমি ৰেল লাইনত, হোটেলত, বাছ ষ্টেণ্ডত এইবোৰত আমি পাব্লিক ৱাইফাই ব্যৱহাৰ কৰে। গতিকে ইয়াৰ পিছত সাৱধান থাকিব যাতে আমি পাব্লিক ৱাইফাই ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰোঁ। নেক্সট ভুল নাম্বাৰ 2, অচিন লিংক ক্লিক। অচিনাকি লিংকত ক্লিক নকৰিব কেতিয়াও। যেনে হোৱাটছএপ বা SMS অহা সন্দেহজনক লিংক ক্লিক নকৰিব। হোৱাটছএপত যদি কোনো সন্দেহজনক লিংক থাকে, আপুনি যদি নাজানে যে এইটো কিহৰ লিংক হয়, আপুনি কেতিয়াও এইবোৰ টাচ নকৰিব। এইবোৰত হেকাৰ সক্ৰিয় থাকে। আপোনাৰ ফোনৰ ডাটা হেক হ'ব পাৰে। ভুল নাম্বাৰ 3, ফ্ৰী এপ ডাউনলোড। ফ্ৰী এপ ডাউনলোড যেনে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ বাহিৰৰ এপছ ডাউনলোড নকৰিব। আমি জানো যে গুগল প্লে ষ্ট'ৰত যিবোৰ এপ থাকে সেইবোৰ নিশ্চয় অলপ হ'লেও চিকিউৰিটি থাকে। তাত হেকাৰ বিলাকে কোনো তথ্য নকৰাকৈ কোনো এপ লিষ্টিং কৰিব নোৱাৰে। সেইকাৰণে ফ্ৰী এপছৰ জৰিয়তে ভাইৰাছ আপোনাৰ ফোনলৈ আহে। সতৰ্কতা আপোনাৰ দায়িত্ব। ফোনত পেচা, ফটো, তথ্য সকলো সংৰক্ষিত থাকে। আমি জানো আজিকালি আমাৰ ফোনটোই মেইন সম্পত্তি। ফোনত ফটো থাকে, বিভিন্ন ধৰণৰ তথ্য সামগ্ৰীবোৰ আমাৰ ফোনতে ষ্টোৰ থাকে। গতিকে আপোনাৰ জ্ঞান আৰু সুৰক্ষাৰ সহায়ক। আশা কৰো আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। অনাগত দিনত আমাৰ এনে সচেতনমূলক, শিক্ষামূলক ভিডিঅ' আপোনালোকে পাই থাকিব।